নমস্কাৰ। আজিৰ বিষয়ভাগ হ'ল শ্ৰীমদ ভাগৱতৰ তৃতীয় স্কন্ধৰ মানৱজনী প্ৰাপ্তিৰূপ তামসিক গতি বৰ্ণনা। শিশুৱে ভূমিষ্ঠ হৈ কান্দে কিয়? কপিল প্ৰভুৱে মাতৃ দেৱহতীক মানৱজনী প্ৰাপ্তিৰূপ তামসিক গতি ইমান সুন্দৰকৈ বৰ্ণনা কৰিছে। কপিল বদতি শুনিও মানৱী জীৱনিকাৰ যত কৰ্মৰ ইচ্ছাই পুৰুষৰ যায় প্ৰৱেশ উদৰত নাৰীৰ শৃংগাৰ সময় বেলাত ৰেত সহিতে যায় স্থিৰ শুনিতে লগ হুয়া উদৰত ঠায় এক ৰাত্ৰ ভৈলে দুই লগ হয় বতুল পাঞ্চ ৰাত্ৰত দশম দিনত কঠিন হুৱে বদৰি ফল মত জীৱই পূৰ্বজন্মৰ কৃতকৰ্মৰ ফল ভোগ কৰিবলৈ পুৰুষৰ মনৰ সহায়ত উদৰত প্ৰৱেশ কৰে। সেই পুৰুষে পত্নীৰ লগত শৃংগাৰ কৰা সময়ত বীৰ্যৰূপে নাৰীৰ শোণিতৰ লগত মিলি নাৰী গৰ্ভত প্ৰৱেশ কৰে। আমি যদি যৌন বিজ্ঞানলৈ লক্ষ্য কৰোঁ তেতিয়াহ'লে পুৰুষৰ স্খলিত বীৰ্যত থকা লাখ লাখ শুক্ৰকীটৰ এটি মাত্ৰ শুক্ৰকীটে স্ত্ৰীৰ ডিম্ব উৎপাদনস্থলীৰ পৰা ডিম্ব বাহিৰ নলীৰে ওলাই অহা এটি মাত্ৰ পুৰুষ ডিম্বৰ ভিতৰত প্ৰৱেশ কৰি সেই ডিম্বৰ সৈতে জৰায়ু গৰ্ভত প্ৰৱেশ কৰে। স্ত্ৰীৰ শোণিতৰ সৈতে মিলিত হোৱা জীৱ এৰাতিৰ ভিতৰত একলগ হয়। পিছৰ নিশাত বতুল অৰ্থাৎ ঘূৰণি আকাৰ হয়। 10 দিনত বদৰি অৰ্থাৎ বগৰী ফলৰ দৰে হয়। 2 মাহত শিৰ বাহু আদি ভিন্ন ভিন্ন অংগ হয়। 3য় মাহত নোম নখ আৰু লিংগৰ চিহ্ন হয়। 4 মাহত 7 ধাতুৰ মিলিত হোৱাৰ দৰে হয়। 5ম মাহত সেই গৰ্ভস্থিত জীৱৰ ক্ষুধা তৃষ্ণাৰ উৎপন্ন হয়। 6 মাহত সেই সন্তানৰ দেহত জালৰ দৰে ছালৰ উৎপন্ন হয়। মাতৃৰ দক্ষিণ অৰ্থাৎ সোঁফালৰ উদৰত কৰ্মে লৰচৰ কৰি বাঢ়িব ধৰে। সেই গৰ্ভস্থিত সন্তানে মাতৃৰ আপ্যায়নী নামৰ নাৰীৰ লগত সংলগ্ন হৈ থাকে। সেই নাৰীৰ সহায়ত মাতৃয়ে যি অন্ন খায় সেই অন্নৰ ৰস সন্তানেও প্ৰাণ কৰি থাকে। তাৰ সহায়ত গৰ্ভস্থিত সন্তান ক্ৰমাৎ বাঢ়ি থাকে। মাতৃৰ গৰ্ভত থকা সন্তানে গাৰ বিষত বৰ যান্ত্ৰণা ভোগ কৰি থাকে। ইয়াৰ বাহিৰেও সেই গৰ্ভস্থিত সন্তানে আন বহুতো দুৰ্ভোগ কৰি থাকে। সেই সন্তানৰ মাতৃয়ে জ্বলা টেঙা লোণ খাৰ আদি যি খায় সেইবোৰ ৰস সন্তানৰ শৰীৰৰ ভিতৰলৈ গৈ সন্তানে সহ্য কৰিব নোৱাৰি সঘনাই মূৰ্ছা গৈ থাকে। আকৌ কৈছোঁ, সেই সন্তানৰ মাতৃয়ে জ্বলা টেঙা লোণ খাৰ আদি যি খায় সেইবোৰ ৰস সন্তানৰ শৰীৰৰ ভিতৰলৈ গৈ সন্তানে সহ্য কৰিব নোৱাৰি সঘনাই মূৰ্ছা গৈ থাকে। সেই গৰ্ভস্থিত সন্তানৰ হাত ভৰি আৰু ডিঙি চমৰ দ্বাৰ
বেৰি ধৰাত বন্ধ হৈ থাকিবি লৰচৰ কৰিব নোৱাৰা হয়। সেই কষ্ট ভোগ কৰি সেই সন্তানে পূৰ্বজন্মত প্ৰত্যেক বছৰে কৰা কৃতকৰ্মৰ কথা মনত পেলাই দুখ কৰি মাতৃৰ গৰ্ভত কষ্ট ভোগ কৰি থাকে। 7 মাহত গৰ্ভস্থিত সন্তানে জ্ঞান লাভ কৰিব ধৰে। তেতিয়া মহা ভয়ভাৱেৰে গৰ্ভত বাস কৰে। প্ৰসূতি বায়ুৰ বাবে স্থিৰে থাকিব নোৱাৰা হয়। গৰ্ভবাসন্ত পুনু ভয় হুয়া কীৰ্তাঞ্জলি কৰি হাত ঈশ্বৰক জীৱে কাৰুণ্য বচনে কৰতুতি তথাত। গৰ্ভবাসহন্তে পুনু ভয় হুয়া কীৰ্তাঞ্জলি কৰি হাত ঈশ্বৰক জীৱে কাৰুণ্য বচনে কৰয় তুতি তথাত। যে গৰ্ভবাসৰ পৰা মুক্তি লাভ কৰিবলৈ হাতযোৰ কৰি জীৱই ঈশ্বৰক তুতি মিনতি কৰি থাকে। মাতৃৰ গৰ্ভত থাকোঁতেই মানৱ দেহ ধাৰণ কৰা জীৱই গৰ্ভৰ যান্ত্ৰণা সহ্য কৰিব নোৱাৰি ভগৱানক সেই মাতৃৰ গৰ্ভৰ পৰা বাহিৰলৈ আনিবলৈ কাকুতি মিনতি কৰে। জীৱই যেতিয়া পূৰ্বজন্মৰ কথা মনত স্মৰণ কৰে তেতিয়া পুনৰ ভগৱানক আৰাধনা কৰে। জীৱই মাতৃৰ গৰ্ভত 2 ধৰণৰ কামনা কৰি ভগৱানক আৰাধনা কৰি থাকে। এনেকৈ থাকোঁতেই সেই দেহ ধাৰণ কৰা জীৱই জন্মৰ সময় উপস্থিত হয়। তেতিয়া প্ৰসূতি বায়ুৱে যে সেই সন্তানক অধোমুখ কৰি গৰ্ভৰ পৰা ঠেলি বাহিৰ কৰি দিয়ে। দেহ ধাৰণ কৰা জীৱই বিষ্ঠাখনিত শৰীৰত ধাৰণ কৰি ভূমিষ্ঠ হয়। তেতিয়া মাতৃৰ গৰ্ভত থকা সকলো দুখ পাহৰি যায়। ভগৱানক যিধৰণে মাতৃৰ গৰ্ভত থাকোঁতে আৰাধনা কৰিছিল সেই সকলোবোৰ ভূমিষ্ঠ হোৱাৰ লগে পাহৰি যায়। তেতিয়া কান্দিব ধৰে। মাতৃয়ে কিন্তু সন্তানৰ ভোক লাগিছে বুলি ভাবি স্তনৰ গাখীৰ খুৱাই থাকে। শিশুৰূপী জীৱই নিজৰ মৰ্মবেদনা প্ৰকাশ কৰিব নোৱাৰিহে কান্দে। আকৌ কৈছোঁ, শিশুৰূপী জীৱই নিজৰ মৰ্মবেদনা প্ৰকাশ কৰিব নোৱাৰিহে কান্দে। অজ্ঞানতাৰ বাবে জন্ম লাভৰ পৰা শৈশৱৰ 5 বছৰ নোহোৱালৈকে বৰকৈ কষ্ট ভোগ কৰে। এবছৰীয়া হোৱালৈকে সন্তানে বিষ্ঠামূত্ৰ আদিৰ সৈতে বিচনাত শুই থাকে। মহ দাহে কোমল শৰীৰ কামুৰি থাকে। বহিব পৰা হোৱাৰ পৰা দৌৰি ফুৰিব পৰা হোৱালৈকে কিমান বাৰ মাটিত বাগৰি পৰে, কিমান বাৰ শৰীৰত আঘাত পায় তাৰ হিচাপ দিয়া সহজ নহয়। এনেদৰে 5ম বছৰ হোৱালৈকে শিশুৱে নানা মনোকষ্ট আৰু দেহ কষ্ট ভোগ কৰে। আজি ইমানতেই সামৰণি মাৰিছোঁ।